আজি তোমালোকৰ আগত লৈ আহিছোঁ BA ছেকেণ্ড ছেমিষ্টাৰৰ ছাবজেক্ট এছামিছৰ মেজৰ আৰু মাইনৰৰ ইউনিট 3ৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তো ইউনিট 3 হ'ল নিৰ্বাচিত পাঠ। তো ইউনিট 3ৰ পাৰ্ট 1 পঢ়ৰ কথা কবিতা। তো ইয়াৰ লিখক হ'ল তোমালোকৰ যে যতীন্দ্ৰনাথ দুৱৰা। পঢ়ৰ কথা কবিতাৰ লিখক হ'ল যতীন্দ্ৰনাথ দুৱৰা। তো ইয়াৰ কিছুমান অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল যে অসমীয়া সাহিত্যত কথা কবিতা ধাৰণাটোৰ ধৰা সাহিত্যগৰাকী কোন? তো ইয়াৰ এনচাৰটো হ'ল যে বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ এনচাৰ। আৰু কুৱেশ্যন নম্বৰ 2 দিয়া আছে যে কবি যতীন্দ্ৰনাথ দুৱৰাৰ কাব্যগ্ৰন্থখনৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতৰ কথা কবিতাৰ ধাৰণাটোৰ সূচনা হয়। তো ইয়াৰ উত্তৰটো হ'ল যে 1933 চনত প্ৰকাশিত কথা কবিতা শীৰ্ষক কাব্যগ্ৰন্থখনৰ মাধ্যমেৰে। তো ইয়াৰ এনচাৰটো হ'ল। আৰু কুৱেশ্যন নম্বৰ 3 দিয়া আছে যে বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে কোন কোন কবিতা পুথিৰ মাধ্যমেৰে অসমীয়া কথা কবিতাৰ ক্ষেত্ৰক লৈ নিজৰ অৱদান আগবঢ়ায়। তো ইয়াৰ এনচাৰটো হ'ল যে নৱমল্লিকা শীৰ্ষক কবিতাৰ পুথিখনৰ মাধ্যমেৰে। আৰু কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে তোমালোকৰ যে নিৰাশীবাদী আৰু কেতিয়াবা দুখবাদী কবি বুলি কাক আখ্যা দিয়া দেখা যায়? ইয়াৰ এনচাৰটো হ'ল যে যতীন্দ্ৰনাথ দুৱৰাক। আৰু কুৱেশ্যন নম্বৰ 5 দিয়া আছে যে যতীন্দ্ৰনাথ দুৱৰাৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? তো ইয়াৰ এনচাৰটো যে দুৱৰাৰ জন্ম হয় শিৱসাগৰ নগৰ দক্ষিণ নৈৰ পাৰৰ আমোলাপট্টিত। আৰু কিমান চনত আছিল? 1892 চনৰ 4 মাৰ্চত। আৰু কুৱেশ্যন নম্বৰ 6 দিয়া আছে তোমালোকৰ যে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? তো যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিৰ পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু কুৱেশ্যন নম্বৰ 7 যতীন্দ্ৰনাথ দুৱৰাৰ কেতিয়া মৃত্যু হৈছিল? তো ইয়াৰ এনচাৰত দিয়া আছে যে 1964 চনৰ 5 জুলাইত যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হৈছিল। আৰু কুৱেশ্যন নম্বৰ 8 শেষৰ কুৱেশ্যন যতীন্দ্ৰনাথ দুৱৰাৰ পোহৰৰ শীৰ্ষক কথা কবিতাটো কোন কোন পুথিৰ অন্তৰ্গত? ইয়াৰ এনচাৰত দিয়া আছে যে দুৱৰাৰ 40টা কথা কবিতা সন্নিবিষ্ট কথা কবিতাৰ কাব্য সংকলনৰ অন্তৰ্গত। ইউনিট 3ৰ পাৰ্ট 1 চমু প্ৰশ্ন উত্তৰ এইখিনি আছিল। আৰু ইয়াৰ নেক্সট পাবা পাৰ্ট 2। আৰু তাৰপিছত আছে গড় 3 পাৰ্ট 2 অন্তিম জ্যোতি। তো ইয়াৰ লিখক হ'ল ৰঘুনাথ চৌধুৰী। তো ইয়াৰ কিছুমান অতি চমু প্ৰশ্ন উত্তৰ হ'ল যে কুৱেশ্যন নম্বৰ 1 কবি ৰঘুনাথ চৌধুৰী অন্তিম জ্যোতি কবিতাটি কোন কোন গ্ৰন্থৰ পৰা চয়ন কৰা হৈছিল? তো ইয়াৰ এনচাৰত দিয়া আছে যে ৰঘুনাথ চৌধুৰী অন্তিম জ্যোতি কবিতাটি তেওঁৰ দহিকতৰা কবিতা পুথিখনৰ পৰা চয়ন কৰা হৈছে। আৰু কুৱেশ্যন নম্বৰ 2 দিয়া আছে যে অসমীয়া কাব্য সাহিত্যত ৰঘুনাথ চৌধুৰী কি আখ্যাৰে জনা যায়? তো ইয়াৰ এনচাৰ দিয়া আছে অসমীয়া কাব্য সাহিত্যত ৰঘুনাথ চৌধুৰীক বিহগী কবি আখ্যাৰে জনা যায়। আৰু কুৱেশ্যন নম্বৰ 3 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ 3খন কবিতা পুথিৰ নাম লিখা। তো ইয়াৰ এনচাৰ দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ 3খন কবিতা পুথিৰ নাম হ'ল সাদৰী কেতকী আৰু দহিকতৰা। আৰু কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ কথা কবিতা পুথিখনৰ নাম কি? তো ইয়াৰ ৰঘুনাথ চৌধুৰীৰ কথা কবিতা পুথিখনৰ নাম হ'ল নৱমল্লিকা। আৰু কুৱেশ্যন নম্বৰ 5 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰথম কোন কোন আলোচনীত প্ৰকাশ হৈছিল? তো ইয়াৰ এনচাৰ দিয়া আছে জোনাকী কাকতত ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰথম আলোচনীত প্ৰকাশ হৈছিল। আৰু কুৱেশ্যন নম্বৰ 6 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ গল্প পুথিখনৰ নাম কি? তো ৰঘুনাথ চৌধুৰীৰ গল্প পুথিখনৰ নাম হ'ল যে পচতীয়া। আৰু কুৱেশ্যন নম্বৰ 7 যে ৰঘুনাথ চৌধুৰীয়ে অসমীয়া সাহিত্যৰ সভাৰ কোন কোন অধিৱেশনত কিমান চনত সভাপতিত্ব কৰিছিল? তো ইয়াৰ এনচাৰত দিয়া আছে যে ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ 1935 চনৰ বহা তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। আৰু কুৱেশ্যন নম্বৰ 8 দিয়া আছে যে ৰঘুনাথ চৌধুৰীয়ে সম্পাদন কৰা শীৰ্ষ আলোচনীখনৰ নাম কি? তো ইয়াৰ এনচাৰটো হ'ল যে ৰঘুনাথ চৌধুৰীয়ে সম্পাদন কৰা শীৰ্ষ আলোচনীখনৰ নাম হ'ল মইনা। আৰু কুৱেশ্যন নম্বৰ 9 আছে ৰঘুনাথ চৌধুৰীয়ে সম্পাদন কৰা 2খন আলোচনীখনৰ নাম লিখা। তো ৰঘুনাথ চৌধুৰীয়ে সম্পাদন কৰা 2খন আলোচনী হ'ল যে সুৰভি আৰু জয়ন্তী। আৰু কুৱেশ্যন নম্বৰ 10 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ অন্তিম জ্যোতি কবিতাটো মূলতঃ কি ভাৱৰ কবিতা? এই এনচাৰ দিছে ঐশৱ ভাৱনামূলক।
আৰু কুৱেশ্যন নম্বৰ 11 দিয়া আছে যে ৰঘুনাথ চৌধুৰীৰ অন্তিম জ্যোতি কবিতাটোৰ মূল বাণী কি? তো এর আনসারটি দিয়া আছে যে কবিতাটির মূল বাণী হল ভগবত অন্বেষা। তো ইয়ার আছে 3 ইউনিটর সেকেন্ড পার্ট আর তার পিছত আছে থার্ড পার্ট 3 ইউনিটর আর তার পিছত আছে ইউনিট 3 পার্ট 3 হল যে মিৰি জীয়ৰী। তো ইয়ার লিখক হল যে রজনীকান্ত বৰদলৈ। তো ইয়ার কিছুমান অতি চমক প্রশ্ন আলোচনা করা হয়। তো আহা এনসারবিলাক চাই লোৱা। তো ইয়ার এনসারটো হল যে ইয়ার আনসার কোশ্চেন আনসারটো হল কোশ্চেন নাম্বার 1 কোনগৰাকী অসমীয়া ঔপন্যাসিক উপন্যাস সম্রাট অসমীয়া স্কট আদি নামৰে অভিহিত কৰা হৈছে? তো এর আনসারটা হল যে রজনীকান্ত বৰদলৈ। আর কোশ্চেন নাম্বার 2 দিয়া আছে যে রজনীকান্ত বৰদলৈ উপন্যাসত কাৰ কাৰ উপন্যাসৰ প্ৰভাৱ আছে বুলি কোৱা হয়? রজনীকান্ত বৰদলৈ উপন্যাসত বাটলাৰ স্কট আৰু বঙ্কিমচন্দ্ৰৰ প্ৰভাৱ আছে বুলি কোৱা হয়। আৰু কোশ্চেন নাম্বার 3 দিয়া আছে যে ডক্টর সত্যেন্দ্রনাথ শর্মাই রজনীকান্ত বৰদলৈৰ কোন কোন উপন্যাসক সোণহিৰিৰ বালিৰ পৰা বুটলি অনা এচপৰা কেঁচা সোণ বুলি অভিহিত কৰিছে? তো এর আনসার দিয়া আছে যে ডক্টর সত্যেন্দ্রনাথ শর্মাৰ ভাষাত মিৰি জীয়ৰী সোণহিৰিৰ বালিৰ পৰা বুটলি অনা এচপৰা কেঁচা সোণ। আৰু ফৰত দিয়া আছে কোশ্চেন নাম্বার 4 যে জংকি পানীয়ে কত কাক সাক্ষী কৰি এক হৈছিল? তো এনসার দিয়া আছে যে সোণহিৰিৰ বালিতে কাৰচিং কাৰ্টানক সাক্ষী কৰি দুয়ক এক হল। আৰু 5 দিয়া আছে কোশ্চেন নাম্বার 5 যে মিৰি জীয়ৰীৰ ডালিমী চৰিত্ৰটো অসমীয়া সাহিত্যৰ কোনটো চৰিত্ৰৰ লগত মিলাব পাৰি? তো এর আনসার দিয়া আছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নামৰ নাটকখনৰ নগা গাভৰু ডালমী চৰিত্ৰটোৰ লগত মিলাব পাৰি দুয়োখনতে ডালমী ত্যাগৰ প্ৰতীক। আৰু কোশ্চেন নাম্বার 6 দিয়া আছে যে মৰংগৰ বা ডেকাচাংগত কি কৰা হয়? যে এর আনসার দিয়া আছে যে মৰংগৰ বা ডেকাচাংগত বিভিন্ন সামাজিক ৰীতি নীতি তথা ধৰ্মীয় কথাবোৰ মিচিং ডেকা গাভৰুক শিকোৱা হয়। আৰু 7 দিয়া আছে কোশ্চেন নাম্বার 7 যে মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতাজন কোন? কাৰচিং কাৰ্টান মিৰিসকলৰ শ্ৰেষ্ঠ দেৱতা। আৰু কোশ্চেন নাম্বার 8 যে মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য কি? ইয়াৰ আনসারটা হল যে মানৱ প্ৰেম মিৰি জীয়ৰীৰ প্ৰধান উদ্দেশ্য। আৰু কোশ্চেন নাম্বার 9 যে মিৰি জীয়ৰীত মিচিং সমাজৰ প্ৰধানকৈ কোনটো উৎসৱটোৰ বৰ্ণনা পোৱা যায়? তাৰ আনসারটো দিয়া আছে মিৰি জীয়ৰীত মিচিং সমাজৰ নৰাচিগা বিহু উৎসৱটো বৰ্ণনা পোৱা যায়। ইউনিট 3 পার্ট 3 এয়া আছিল তোমালোকৰ কোশ্চেন আনসার শর্ট কোশ্চেন আনসার। তাৰপিছত আছে ইউনিট 3 পার্ট 4 যে নিমাতী কইনা। তো ইয়াৰ লিখক হল যে জ্যোতিপ্ৰসাদ আগৰৱালা। নিমাতী কইনাৰ লিখকটো হল যে জ্যোতিপ্ৰসাদ আগৰৱালা। তো ইয়াৰ কিছুমান অতিচম প্ৰশ্নটো আলোচনা কৰিম। তো ইয়াৰ কিছুমান অতিচম প্ৰশ্নটো হল যে কোশ্চেন নম্বৰ 1 জ্যোতিপ্ৰসাদ আগৰৱালাই কোন চনত আৰু কোন স্থানত জন্মগ্ৰহণ কৰিছিল? তো এনসারটা হল যে 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু কোশ্চেন নম্বৰ 2 দিয়া আছে জ্যোতিপ্ৰসাদ কবিতাসমূহৰ একত্ৰিত কবি প্ৰকাশ কৰা কাব্য সংকলখনিৰ নাম কি? তো এনসার আছে লুইতৰ পাৰৰ অগ্নিহৰ জ্যোতিপ্ৰসাদৰ কবিতাসমূহৰ একমাত্ৰ কবি। আৰু কোশ্চেন নম্বৰ 3 দিয়া আছে যে নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোন কোন নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে? তো এনসার দিয়া আছে যে শোণিত কুঁৱৰী নাটকখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু কোশ্চেন নম্বৰ 4 দিয়া আছে যে প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? তো প্ৰথম অসমীয়া বোলছবি জয়মতী 1935 চনত নিৰ্মাণ কৰা হৈছিল। আৰু কোশ্চেন নম্বৰ 5 দিয়া আছে যে জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিখনৰ নাম কি? জ্যোতিপ্ৰসাদ নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নামটো হল যে ইন্দ্ৰমালতী। আৰু কোশ্চেন নম্বৰ 6 আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিমাতী কইনা নাটকখনৰ মূল উৎস কি? তো ইয়াৰ মূল উৎসটো হল যে জ্যোতিপ্ৰসাদ আগৰৱালা নিমাতী কইনা নামৰ গীতি নাটকখনৰ মূল উৎস হল যে আমাৰ বুঢ়ী আয়ৰ সাধুৰ জলংগাত থকা নিমাতী কইনা নামৰ আমাৰ দেশত প্ৰচলিত কথাটো। আৰু কোশ্চেন নম্বৰ 7 দিয়া আছে যে
বৰাগী বাট কি কোন? বৰাগী বাট কোন? কোশ্চেন নম্বৰ 7 শেষৰ কোশ্চেন। তো এর আনসারত দিয়ে আছে যে বৰাগী বাট হল প্ৰাচীন সমাজৰ এক চিৰণীৰ বৰাগী। তো এওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে, নাম গুণ গায় আৰু নাম গুণৰ লগতে বিভিন্ন ৰাজ্যৰ সংবাদো অনা নিয়া কৰে বৰাগী বাটে।